নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এমাহ পাৰ হৈ গল এনআইএছৰ যেটো সমস্যা সাৰ্টিফিকেটক লৈ সেই সমস্যাটোক লৈ এতিয়াও শেষ হোৱা নাই কি হ'ব ভৱিষ্যত তেওঁলোকে আৰু আবেদন কৰিব পাৰিবনে এনআইএছৰ প্ৰাৰ্থীসকলে কেতিয়ালৈকে এনচিটিয়ে গেজেট প্ৰকাশ কৰিব কি হ'ব ফিউচাৰত অথলে যাব নেকি এনআইএছৰ জৰিয়তে দি অকল সন্মানীয় ছাৰ বাইদেউসকলে ডিএলএড কৰিছিল সেইসকলৰ ত্যাগ সময় টকা পইচা অথলে যাব নেকি এই বিষয়লৈ এতিয়া বিভিন্ন প্ৰশ্ন মনতে উদয় হৈ আছে আৰু কথাটো কিন্তু বহুত চিন্তনীয় প্ৰায় 14 লাখ প্ৰাৰ্থী ভাৰতবৰ্ষত এই 14 লাখ প্ৰাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কোনে কৰিব এই কাৰণত চৰকাৰৰ এতিয়ালৈকে নিমাত হৈ আছে যেটো নেকি চৰকাৰে গুৰুত্ব দিব লাগিছিল ভাৰত চৰকাৰে কৰোৱা এটা কোৰ্স হেতু এতিয়া আবেদনৰ কাৰণে যোগ্য নহয় বুলি ৰাজ্যবিলাকত ভাৰতৰ ৰাজ্যবিলাকত মানে নটিচ বিলাক ওলাই আছে কি বিহাৰ কি অসম কি উত্তৰাখণ্ড সকলোতে এইটো এটা সমস্যা হয়তো আৰু ভাৰতৰ যিবিলাক ৰাজ্য আছে তাতো যেতিয়া বিজ্ঞাপন প্ৰকাশ পাব তাতো সাগে এনেকুৱা ধৰণৰে সমস্যা আহিব গতিকে এই সকল প্ৰাৰ্থী ভৱিষ্যত সুৰক্ষিত কোনে কৰিব কি হ'ব এওঁলোকৰ এওঁলোকৰ কোনো ভুল নাছিল তাৰে সমান্তৰালকৈ যোৱাকালি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাৰ্থীসকলৰ যি মনৰ বেদনা বহু দূৰ দূৰণিৰ পৰা শিক্ষকসকল আহিছিল কেঁচুৱা পৰ্যন্ত লৈ আহিছিল তেওঁলোক এটাই আশা আছিল যে চাকৰিটো পিছৰ কথা কিন্তু তেওঁলোকৰ যিখন কষ্ট কৰি পোৱা সাৰ্টিফিকেট আৰু মাৰ্কশিট সেইখন যাতে ভ্যালিড হৈ থাকে ইন ফিউচাৰ যদি তেওঁলোকে আবেদন কৰিব পাৰে যোগ্যতা অৰ্জন কৰি থাকে সেইটোৱে তেওঁলোকৰ চিন্তা দেখি এইটোৱে লাগিছে যেন তেওঁলোকে জীৱন যেন বহুত ধৰণৰ ভুল কৰিছিল তাৰে এটা সমাধান বিচাৰি আহিছে যেটো নেকি কোনো বিচৰা নাছিল সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা ছাৰ বাইদেউসকল যেনেকৈ আহিছিল সেইটো দেখি সৰু সৰু শিশুসকলক লৈ বা কেঁচুৱাসকলক লৈ যেনেকৈ 4 মাহ কেঁচুৱা পৰ্যন্ত লৈ আহিছে কাৰণ তেওঁলোকৰ এটাই আশা যে তেওঁলোকে যি ত্যাগ স্বীকাৰ কৰি সাৰ্টিফিকেটখন লৈছিল সেই সাৰ্টিফিকেটখনতে ভ্যালিড থাকে আবেদন কৰিব পাৰে সেইটোৱে তেওঁলোকৰ লক্ষ্য এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা বিচাৰিছে প্ৰাৰ্থীসকলে যাতে তেওঁলোকে যি সপোন দেখিছিল সেই সপোনৰ ৰূপায়ণ হ'বলৈ বা ৰূপায়ণ কৰিবলৈ বা সপোন বাস্তৱত ৰূপায়ণ হ'বলৈ তেওঁলোকে আবেদন কৰি থাকিব পাৰে তেওঁলোকে এটাই অনুৰোধ যে চৰকাৰে এনআইএছৰ প্ৰাৰ্থীসকলক চকু মেলি চাওক যিদৰে চৰকাৰে সেই সময়ত তেওঁলোকক কৰোৱাইছিল এনআইএছৰ জৰিয়তে ডিএলএড এতিয়াও যেহেতু বিপদ আহিছে গতে এই সময়ত চৰকাৰে এইটো ক্ষেত্ৰত কিন্তু দৃষ্টিগোচৰ দিয়াটো বিচাৰিছে এতিয়া যি অসম চৰকাৰৰ লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বিজ্ঞাপনৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে সেইটো এতিয়া সন্দেহ হৈ আছে আবেদন কৰিলেও তেওঁলোকে সিলেকশন হ'বনে নহয় যদি আবেদন কৰিব দিছে কিন্তু তেওঁলোক যে সিলেকশন হ'ব সেইটো আশা কৰিব নোৱাৰি আবেদনে কৰিব দিছে যদিহে গেজেট তেতিয়ালৈকে প্ৰকাশ নহয় তেতিয়াহ'লে এই সকল প্ৰাৰ্থীৰ ভৱিষ্যত কোনে দায়িত্ব ল'ব আমি এনচিটিক দাবী জনাইছো ভাৰত চৰকাৰক দাবী জনাইছো অসম চৰকাৰক এইটো আমি দাবী জনাইছো যে এই সকল প্ৰাৰ্থী ভৱিষ্যত সুৰক্ষিত কৰক কি প্ৰকাৰে এওঁলোকক সহযোগিতা কৰিলে আগন্তুক দিনবোৰত আবেদন কৰিব পাৰিব তেওঁলোকে এইটো ৰাজি আছে যে 6 মাহৰ ব্ৰিজ কোৰ্স কৰাই কেনে হ'লেও 2 বছৰীয়া কোৰ্সৰ সমপৰ্যায় কৰিব যদিও কৰি দিয়ে তাতো তেওঁলোকে ৰাজি আছে কিন্তু অন্ততঃ এনআইএছৰ প্ৰাৰ্থীসকলক আবেদন প্ৰক্ৰিয়াত সুযোগ দিব লাগে যদিহে কিছু সংখ্যক প্ৰাৰ্থী এইবাৰ আবেদন কৰিব নাপায় তেওঁলোকৰ কিন্তু আৰু ভৱিষ্যতে যে এজন শিক্ষক হ'ব সেই শিক্ষকটো নোহোৱা হৈ যাব আৰু নাপাব আৰু চাকৰি কাৰণ বহুতৰে বয়স 1 বছৰ আছে বা কিছুমানৰ 6 মাহ 5 মাহ 4 মাহ 3 মাহ এনেকৈ আছে গতিকে এইটো সময়তে যদি আবেদন কৰিব নাপায় তেওঁলোকে আৰু কেতিয়াও চৰকাৰী শিক্ষক হ'ব নোৱাৰে গতিকে চৰকাৰলৈ আমি কাটৰ অনুৰোধ জনাইছো আমাৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ চেনেলৰ জৰিয়তে চৰকাৰে এই সকল প্ৰাৰ্থীক গুৰুত্ব দিয়ক এইটো এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে যেটো কোৰ্স প্ৰাৰ্থীসকলে বহুত ত্যাগ স্বীকাৰ কৰিছিল সেই কোৰ্সৰ মানে কি সাৰ্টিফিকেট মাৰ্কশিটখনে যদি ইনভ্যালিড হৈ যায় সেইটো আৰু কেনেকুৱা কথা সেইটো কোনেও মানি ল'ব নোৱাৰে গতিকে আমি চৰকাৰক এইটোৱে বিচাৰিছো যে এই সকল প্ৰাৰ্থী ভৱিষ্যত সুৰক্ষিত কৰক যোৱাকালি গুৱাহাটীত
যেনেকৈ দূৰ দূৰণিৰ পৰা ছাৰ বাইদেউসকল আহিছিল তেওঁলোকে এটাই আশা আছিল যে তেওঁলোকৰ চাৰ্টিফিকেটখন ভেলিড হওক আবেদন কৰিবলৈ সুযোগ পাওক চাকৰিটো পিছৰ কথা সকলো NISৰ প্ৰাৰ্থীয়ে যে চাকৰি পাব তেনেকুৱা কোনো কথা নাই আবেদন কৰিলেই যে সকলোৱে চাকৰি পাব তেনেকুৱা কোনো কথা নাই কিন্তু অন্ততঃ আবেদন কৰিব পাৰিলে হয়তো NISৰ প্ৰাৰ্থীসকল বহুত সুখী হ'ব গতিকে চৰকাৰে এই সকল প্ৰাৰ্থীৰ মনৰ বেদনা বুজিবলৈ চেষ্টা কৰক অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আত্মৰ অনুৰোধ জনাইছোঁ যে এই সকল প্ৰাৰ্থীক কিবা এটা কৰক চেষ্টা কৰক যদিহে NCTয়ে গেজেট প্ৰকাশ কৰিলে এইসকলে ন্যায় পায় বা এইসকলে আবেদন কৰাৰ সুযোগ পায় তেতিয়াহ'লে আপোনালোকে এইটোত গুৰুত্ব দিয়ক তেওঁলোকক আবেদন কৰিব দি নিযুক্তি দি তাৰপিছত যেতিয়া তেওঁলোকে ডিছকাছ কৰিবলগীয়া হয় তাতো তেওঁলোকে ৰাজি আছে গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ পৰা ভাল আমি এটা সুচিন্তা আশা কৰিছোঁ আৰু যদিহে এওঁলোকে NISৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নাপায় হয়তো ভৱিষ্যত বা এই যিটো দুখ সেই দুখটো থাকিয়ে যাব ইয়াত আৰু বহলাই কোৱাৰ প্ৰশ্নই নাই যে NISৰ পৰা যিসকলে চাৰ্টিফিকেট লৈছে কিমান ত্যাগ স্বীকাৰ কৰি লৈছে এখন প্ৰাইভেট স্কুলত কাম কৰি কম মাননীৰ হাত কাম কৰি থাকে সেই কম মাননীৰ পৰাই তেওঁলোকে DLED কৰিছিল আৰু সেই DLEDখনৰ যেতিয়া আজি ইনভেলিড হৈ যায় তাতকৈ দুখজনক কথা কি থাকিব পাৰে এইটো চৰকাৰে বিবেচনা কৰা উচিত গতিকে চৰকাৰে দায়িত্ব লৈছিল প্ৰথম অৱস্থা যে আপোনালোকে NISৰ জৰিয়তে DLED কৰক যেনেকৈ আপোনালোকে দায়িত্ব লৈছে বা কৰোৱাইছে এতিয়াও আপোনালোকে দায়িত্ব ল'ব বুলি আমি আশা কৰিছোঁ বা NISৰ প্ৰাৰ্থীসকলে আশা কৰিছে গতিকে এই যে ছাৰ বাইদেউসকল মানে ইমান ত্যাগ স্বীকাৰ কৰি চাৰ্টিফিকেটখন ল'লে তাৰপিছত যে আকৌ যে এতিয়া সেই সমস্যাখন আহিল এইটো কিহৰ কাৰণে হ'বলৈ পালে গতিকে চৰকাৰে গুৰুত্ব দিয়ক এইটোৱে আশা কৰিছোঁ NISৰ প্ৰাৰ্থীসকলে যাতে আৰু দুখ নাপায় আজি এমাহ হৈ গ'ল এটাই মানসিক অশান্তি তেওঁলোকৰ চাৰ্টিফিকেটখনে আৰু নাপাব নেকি সমপৰ্যায় নহয় সমপৰ্যায় কৰাৰ কাৰণে চেষ্টা কৰক চৰকাৰে এইটোৱে আমাৰ চেনেলটোৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম